আমাৰ দলে আমাক গুৱাহাটী লোকসভা সমষ্টিৰ বাবে প্ৰক্ষেপ কৰিছে গতিকে আপোনালোকে ইতিমধ্যে জানেই যে আমি এগৰাকী যেহেতু দলৰ কাৰ্যকৰ্তা গতিকে দলীয়ভাৱে আমি আৰম্ভ কৰিছোঁ আমি ইতিমধ্যে দক্ষিণ কামৰূপত প্ৰতিটো মণ্ডলে মণ্ডলে আমাৰ কাৰ্যকৰ্তাসকলক লগ পালোঁ গোৱালপাৰা জিলাত আমি প্ৰতিটো মণ্ডলৰ কাৰ্যকৰ্তাসকলক লগ পালোঁ আৰু আজি আমাৰ গুৱাহাটীৰ প্ৰতিটো মণ্ডলে মণ্ডলে আমি কাৰ্যকৰ্তাসকলৰ লগত মত বিনিময় কৰিছোঁ তেখেতসকলৰ লগত বহিছোঁ আৰু আগন্তুক আমাৰ যিখন ৰণ হ'ব আমাৰ যি নিৰ্বাচন হ'ব গতিকে তাত যাতে আমাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ লগত আমি একেলগে যাতে এই যুঁজত আমি অৱতীৰ্ণ হ'ব পাৰোঁ তাৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ এতিয়া মইতো ভাবিছোঁ মোক ইমান মৰম দিছে চিনি পাই এতিয়া আপোনালোকে গম পাব মই এইটো মই ক'ব নোৱাৰোঁ কাৰণ বেলেগ দলৰ পৰা কাৰ কেনেকুৱা উঠাই পোৱা আৰু তেওঁলোকৰ চিন্তনীয় বিষয় আমাৰ দলে মোক প্ৰক্ষেপ কৰিছে আৰু যিদিনাৰ পৰা প্ৰক্ষেপ কৰিছে সেইদিনাখনৰ পৰা ৰাইজৰ মৰম ৰাইজৰ কেনেধৰণৰ ৰাইজৰ সঁহাৰি আপোনালোকে নিশ্চয় দেখিছেই দেখোন গতিকে আৰু বেলেগে কোৱা তাত প্ৰয়োজন নাই আপোনালোকেতো মোক মোতকৈ বেছি ভালকৈ দেখিছে ভাবিছোঁ মোক ইমান মৰম দিছে চিনি পাই এতিয়া আপোনালোকে গম পাব বেলেগ দলৰ পৰা কাৰ কেনেকুৱা আৰু তেওঁলোকৰ চিন্তনীয় বিষয় আমাৰ দলে মোক প্ৰক্ষেপ কৰিছে আৰু যিদিনাৰ পৰা প্ৰক্ষেপ কৰিছে সেইদিনাখনৰ পৰা ৰাইজৰ মৰম ৰাইজৰ কেনেধৰণৰ ৰাইজৰ সঁহাৰি আপোনালোকে নিশ্চয় দেখিছেই দেখোন গতিকে আৰু বেলেগে কোৱা তাত প্ৰয়োজন নাই আপোনালোকেতো মোৰ মোতকৈ বেছি ভালকৈ দেখিছে আপোনাৰ মূল ইছ্যু কি হ'ব আপোনাৰ মূল ইছ্যু উন্নয়ন আমাৰ দেখিছে না আমাৰ যে কেন্দ্ৰীয় মানে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত চাৰিওফালে ইমান উন্নয়ন হৈছে গতিকে এই উন্নয়নৰ ধাৰা আগবঢ়াই লৈ যোৱাটোৱে আমাৰ প্ৰধান কাৰণ